ফাৰ্মাৰ কাৰ্ড পাইছে নে নাই, যেটো আমাৰ কিষাণ যেটো ফাৰ্মাৰ কাৰ্ড পাব লাগে, প্ৰত্যেকটো বেনিফিচিয়াৰী স্কিম বিলাক লাষ্ট মাইললৈকে যাই পেলাই আমাৰ এতিয়া অফিচাৰ বিলাকে কাম কৰি আছে। বহুতখিনি আগতে চিভিল সোসাইটি অৰ্গেনাইজেশ্যন বা বাহিৰৰ ফান্ডিং এটো জিৰো আছিল। আজি আমাৰ তাত CSR আহিছে, সেলকো ফাউণ্ডেশ্যন, হান্স ফাউণ্ডেশ্যন, 20খন মোবাইল মেডিকেল মোবাইল ঘূৰি আছে। আজি আগষ্টিয়া ফাউণ্ডেশ্যন 20খন বাছ ঘূৰি আছে তেখেতসকলৰ সায়েন্স শিক্ষা দিয়াৰ কাৰণে। বিভিন্ন কাম বিলাক আজি আমাৰ অঞ্চলত চলি আছে। তো এই যে নতুন এটা লিগেসি, আগৰ চৰকাৰে কি কৰিছে, 5000 প্ৰজেক্ট আছিলে, 5000 প্ৰজেক্টত কমসে কম 3500 কন্ট্ৰেক্টৰ মানে তেখেতসকলে বিল নিদিয়াকে গুচি গৈছে। 3500 কন্ট্ৰেক্টৰৰ মূলধন হাগ্ৰামা চৰকাৰে খাই গুচি গৈছে, যিসকলে আজি কোনবা অলমোস্ট বলিয়া হোৱাৰ নিচিনা হৈছে, পইচাটো ৰিটাৰ্ণ কৰিব পৰা নাই। আৰু আজি কেইদিনমান আগতে কৈ আছে যে 31 তাৰিখত চৰকাৰ শেষ হ'ব। মইতো তেনেকুৱা যিটো BPF-ৰ মানুহবিলাক কৈছে, তেখেতসকলৰ কনষ্টিটিউচনৰ ডেমক্ৰেচিৰ সামান্য জ্ঞান নাই, ডেমক্ৰেচিৰ ABCD জ্ঞান নাই BPF-ৰ, যাৰ কাৰণে তেখেতসকলে ক'ব পাৰিছে 31 তাৰিখত চৰকাৰ শেষ হ'ব, 31 মাৰ্চত। এটা ইলেক্টেড গভৰ্ণমেণ্ট 15 ডিসেম্বৰ 2020ত আমি শপত গ্ৰহণ কৰিছো, আমাৰ চৰকাৰ শেষ হ'ব 15 ডিসেম্বৰ 2025ত। আৰু তেখেতসকলে ৰাইজক এই 4টা বছৰ, অহা সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত আকৌ আমি চিফ হ'ম, নেক্সট মাহত আকৌ আমি উমুক কৰিম, এনেকা কৰি 4টা বছৰ মানুহক ঠগাই নিজৰ মানুহকটো ঠগাইছে, BPF-ৰ মানুহ ৰাইজকো ঠগাইছে তেখেতসকলে। এনেকা পলিটিক্স কৰিবলৈ নাপায়। সাহস আছে যদি আজি তেখেতসকলে আমাক কৈ আছে, সাহস আছে ইটো কক, সাহস আছে যদি এই মানুহবিলাকক ঠগাব নালাগিছিল। এই গৰীব দুখীয়া যুৱকসকল যিসকলে ঠিকা কৰিবলৈ আহিছে, পইচা ধাৰ লৈ মাটি বন্ধকত থৈ, বিভিন্ন সম্পত্তি বন্ধকত থৈ, ঠিকা পালে কাম পাম, পইচা পাম, এমপ্লয়মেন্ট পাম বুলি আহিছিলে, 3500 যুৱকসকলক, 3500 নিবনুৱাসকলক হাগ্ৰামা মহিলাৰী চৰকাৰখনে ঠগাই গৈছে। এটো হল BPF মডেল অফ পলিটিক্স। আৰু আজি কৈছে যে 31 তাৰিখত মানে চৰকাৰ শেষ হ'ব। 31 তাৰিখত মাৰ্চৰ পৰা আমি বোলে টকা পইচা লাৰিব নাপাম, আমাৰ কোনো একো নাথাকিব, গোটাই শেষ হ'ব। কোনটো দুনিয়াত আছে তেখেতসকলে, কোনটো দুনিয়াত আছে? এই কথাটো নকোৱাকে পলিটিক্স কৰিব নোৱাৰে নেকি? বেলেগ কথা ক'ব কাৰণেতো পাৰিলেহেঁতেন, কিন্তু বেলেগ কথা ক'বলৈ তেখেতসকল একো নাই। খালি স্লেং লেংগুৱেজ, বেয়া ভাষা, বেয়া কথা ক'ব, মানে যিটো কথা ক'লে পাব্লিকত বেয়া এটা ইমপ্ৰেছন পৰিব, সেই কথাবিলাকত তেখেতসকলে কয়। আমাকতো তেখেতসকলে একো কৰিব নোৱাৰে। আমি যিটো কাম কৰা নাই সেইটো ব্লেম দি পেলাই আমাক একো লাভ নাই, ইয়াৰ এনসাৰ আছে আমাৰ তাত। কিন্তু তেখেতসকলৰ তেনেকুৱা কিছুমান কাৰনামা আছে যিটো আমি ক'লে তেখেতসকলে এনসাৰ দিব নোৱাৰে। সময়ত আছিলে গান কালচাৰ, কিলিং আৰু ভাইলেন্স। আজিৰ চৰকাৰত আছে পিচ, হিলিং, ট্ৰেন্সফৰমেশ্যন আৰু ডেভেলপমেণ্ট। আজিৰ চৰকাৰৰ সময়ত আগৰ চৰকাৰ আছিলে ঘৃণা, মানুহৰ মাজত মিছা কথা কৈ, ফলছ কথা কৈ, মিছা এটা প্ৰপগেণ্ডা কৈ মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা। আজিৰ চৰকাৰৰ সময়টো হৈছে কো এক্সিষ্ট, আমি একেলগে বসবাস কৰা, সন্মানে। পিপলছ হেভ হোপ এণ্ড ৰেজিলেন্স, আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি আজিৰ চৰকাৰে কাম কৰিছে। আগৰ চৰকাৰত লেক অফ ক্লিয়াৰ ভিজন এণ্ড প্লেনিং। আগৰ চৰকাৰৰ কোনো 17 বছৰৰ তেখেতসকলৰ ইচি মিটিং বিলাকৰ মই ফাইল বিলাক চালো, AOP বিলাক চালো, তাত কোনো ভিজন আৰু প্লেনিঙৰ কথা নাছিলে। খালি বছৰৰ পইচাটো খৰচ কৰিব লাগে, এই পইচাটো কেনেকে খৰচ কৰি খাব লাগে, আধা মানে নিজৰ কাৰণে কৰিব লাগে, এইটো মাথা মাৰিছিলে। ইয়াৰ কাৰণে আগৰ চৰকাৰৰ EM বিলাকক চাওক আপুনি, কৰোৰপতি হৈ গৈছে তেখেতসকলে। আজি আমি শুনি আছো কোটি টকাৰ মাটি বেছি আছে ইলেকশ্যন খেলিবলৈ। এই মাটিটো ক'ত পালে? কোনোবা 6 কোটি টকাৰ বেচিছে, কোনোবা 10 কোটি টকাৰ বেচিছে। এই আগৰ 17 বছৰত তেখেতসকলে লুটি পুটি এই সম্পত্তিবিলাক একুমুলেট কৰিছিলে, তেখেতসকলে লৈছিলে। গতিকে তেখেতসকলৰ লিগেচি আছিল। কিন্তু আজিৰ চৰকাৰখনৰ আমাৰ মিছন, ভিজন আৰু ষ্ট্ৰং ডিটাৰমিনেশ্যন আছে। প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কি কাম কৰিছে আমি জানো। হেল্থত আমাৰ বহুতখিনি মেডিকেল ৰিনোভেশ্যন কৰা হ'ল, WCD ডিপাৰ্টমেণ্টত মানৱ সেৱা আঁচনি চলি আছে, বহুত অংগনবাদী চেণ্টাৰ কৰা হ'ল। আজি এডুকেশ্যনত 1700তকৈ বেছি স্কুল ঠিক কৰা হ'ল। এগ্ৰিকালচাৰত প্ৰায় লাখ আমাৰ ফাৰ্মাৰক আমি ছাপোৰ্ট কৰিলোঁ। প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এতিয়া হিচাপ আছে, কিন্তু আগৰ চৰকাৰৰ কোনো হিচাপ নাই, কোনো ধৰণৰ হিচাপে নাই। আগতে সাপ্লাই কালচাৰ আছিলে, আজিকালি আমি ইনোভেটিভ কাম কৰিছোঁ। আমি 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ। আজি আমি
220টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰিলোঁ। বহুত ঠাইবিলাকত বিভিন্ন কমিউনিটি হল, অডিটৰিয়াম ডাঙৰ ডাঙৰ এইবিলাক কৰিলোঁ। আলাৰী চোৰাঙৰ দ্বাৰা 1000তকৈ বেছি মন্দিৰ আমি নিৰ্মাণ কৰিলোঁ। আগতে এখনো মন্দিৰ নিৰ্মাণ কৰা নাছিলে, এখনো থানচালি নিৰ্মাণ কৰা নাছিলে। গতিকে আগৰ চৰকাৰৰ কালচাৰটো আছিলে কি, তেখেতসকলৰ ছাপ্লাই কালচাৰ, ছাপ্লাই দিব লাগে, শ শ কোটি টকাৰ পইচা খাব লাগে। তেখেতসকলে কৈ আছে কি আমি বাহিৰৰ ঠিকাদাৰক মানে কাম দিছোঁ। আজি মোৰ তাত তথ্য আছে, তেখেতসকলক ইউপিৰ পৰা লৈ, মহাৰাষ্ট্ৰৰ পৰা লৈ বহুত বাহিৰৰ ঠিকাদাৰবিলাকে কাম কৰিছিলে, যিটো মই সময়ত এই লিষ্টটো আপোনালোকক মই জনাই দিম, কাৰণ এই জনাই দিয়াটো মোৰ দায়িত্ব। তেখেতসকলে ভুল কাম কৰিব আৰু বেলেগক আঙুলি দেখাব, এইটো হ'ব নোৱাৰে। তো সেইকাৰণে আজি জনপ্ৰতিনিধি হিচাপে কোনে ভুল কৰিছে, কোনে ভাল কৰিছে, ৰাইজৰ স্বাৰ্থত এই কথা কোৱাটো আমাৰ দৰকাৰ। আগৰ সময়ত বিউৰোক্ৰেটবিলাকেও কাম কৰা নাছিলে, আজিৰ বিউৰোক্ৰেটবিলাকে লাষ্ট মাইল ডেভেলপমেণ্টটো চাবলৈ গৈছে। আমাৰ ছেক্ৰেটাৰীৰ পৰা আদি কৰি যে VPRPৰ কাম হৈছে নে নাই, প্ৰভাৰ্টিৰ কাম, যাৰ কাৰণে আজি বাক্সা জিলা তেনেকৈ এটা ভাল এটা পৰিৱেশত আহিল। এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গ'ল বুলি? মানুহে পৃথিৱীত যি কাম কৰে এইটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে। গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে, আৰু সেই দাদা ভাইসকল 99ৰ শিক্ষকসকলক ঠগাই ঠগাই তেখেতসকলে গৈছিলে আমি চাকৰি দিছোঁ। যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে, 3 মাহ মাত্ৰ চাকৰি আছে, 6 মাহ মাত্ৰ চাকৰি আছে, তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছোঁ। এইটো BPF দিয়া নাই, এই জাষ্টিছটো আমি কৰিছোঁ। আৰু আজি ইহঁতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছোঁ। কোনজন টিচাৰ ভুৱা? টিচাৰসকলক, টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে? তেখেতসকলক আমি সমৰ্থন কৰক, সহায় কৰক। আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ, এইটো সদায় কৈ আছে এইটো ঠগালে ঠগালে ঠগালে, অলৰেডি চেলাৰীয়ে পাই গ'ল। আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে, ষ্টাফ আছে, তেখেতসকলৰ চেলাৰীৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত চব ধৰা হৈছে। কোনো আঠানা পইচাও ৰৈ যোৱা নাই। যিখিনি স্কুল কলেজ ৰৈ গ'ল, BTR ৰেকৰ্ডৰ 6.3 মতে, BTR ৰেকৰ্ডৰ 6.3 ক্লজ মতে আমি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছোঁ। কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানেই কমপ্লিকেটেড, এটাৰ পিছত আনটো সমস্যা ওলাই যাই থাকে। আৰু আজিৰ সমস্যা নহয়, যোৱা 30-40 বছৰৰ আগৰ পৰা অহা সমস্যা। গতিকে অলপ সময় লৈছে। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে, এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰোঁ। আজি যদি BTRত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন। কিন্তু BTRত তেনেকুৱা ৰেভিনিউ অহা বা তেনেকুৱা চ'ৰ্চ আমাৰ হাতত নাই। গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব। আমি তেখেতসকলৰ ওপৰত বাট চাই আছোঁ। আজি নহয় কালি কৰিব। অলৰেডি বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, BTR গভৰ্ণমেণ্ট, বিভিন্ন ছাত্ৰ সন্থা, জাতীয় সংগঠনৰ লগত পাতি এই স্কুলবিলাকৰ যিটো ছাৰ্ভে কৰা কাম, এইটো আমি এটা ফেজ কমপ্লিট কৰি লৈছোঁ। গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ। আজিৰ সময়ত ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেছপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী। দুনিয়াৰে সবচে ইৰেছপন্সিবল পলিটিচিয়ান। 2020 চনত ইলেকশ্যন জিকিল, তাৰ পৰা আজিলৈকে চৰকাৰ বনাবলৈ সিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল, 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে। এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায়, প্ৰমোদ বড়োক বেয়া পায়, এইটো বেলেগ কথা। প্ৰমোদ বড়োৰ মুখ চাবতো আহিব নালাগে নহয়। আপোনাৰ পাব্লিকৰ প্ৰতি BTCৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি? আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি? তো কেনেকৈ ৰাজনীতি কৰিব এনেকুৱা মানুহবিলাকে? আড্ডা মাৰিবলৈ বহুত সময় থাকে, মদ খাই ফুৰিবলৈ বহুত সময় থাকে, এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই। কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? সো এই কথাবিলাক আজি BTRৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। সব কথাৰ এনচাৰ আছে আমাৰ তাত। 70 বছৰ চৰকাৰ চলাইছে আপোনালোকে, কিন্তু আৰু ভাল চৰকাৰ চলোৱা নাই। সেই সময়ত হত্যা, হিংসা, কিমান কি কথা হৈ গৈছে। বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰবিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে। পুলিচ, অসমৰ আমাৰ ইণ্টেলিজেন্স সকলো আৰু এই গোটেই সিস্টেমটো চাই পেলাই এই কেছখিনি ডিসপোজ কৰাৰ কাৰণে, এই কেছখিনি ৰিজলভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব। গতিকে আমি বিচাৰিছিলোঁ যে চুক্তি হৈ গ'ল, থ্ৰু প্ৰচেছ, থ্ৰু সিস্টেম, এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে। আৰু আজি ৰঙালী বিহুৰ সময়ত
মই আমাৰ সংগ্ৰামীসকলৰ যিসকলে সংগ্ৰামীসকলে সদায় চায় যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই, সেই সকলৰ কাৰণে সকাহ দিবৰ কাৰণে এই নিউজটো আনিছোঁ। এই কথাটো কোৱা হৈছে পাব্লিকলি। মই বহুত কথা পাব্লিকলি কোৱা নাই, আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে, কিন্তু মই পাব্লিকলি কোৱা নাই। কিন্তু আজি কৈছোঁ যে এই 54 জন যিসকল জেলত আছে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ যিসকলে ভাবি আছে যে আমাৰ ল'ৰাটো আমি ঘূৰাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি, মই তেখেতসকললৈ এই মেছেজটো দিব বিচাৰিছোঁ যে অসম চৰকাৰ, বিটিআৰ চৰকাৰ, প্ৰাক্তন NDPৰ নেতৃবৃন্দ, নিখিল বড়ো ছাত্ৰ সন্থা চবে কাম কৰি পেলাই আজি এই 9টা কেছ, কিন্তু 54 জন 9টা কেছত যিটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পৰা হ'ল। সেইকাৰণে মই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ কম দিনৰ ভিতৰতে এই কেছখিনি আমি যেনেকৈ বিচাৰিছোঁ, আমি সংগ্ৰামীসকলে, চুক্তি কৰাসকলে যেনেকৈ বিচাৰিছে এই কেছটো সমাধান কৰা হ'ব, তেনেকুৱা এটা আমি আশা ৰাখিছোঁ। ইয়াৰ পিছত বাকীখিনি যিটো কনভিক্ট হৈ আছে, জুডিচিয়াৰী প্ৰচেছটো চলি আছে, সেইটো বাইপাছ কৰিব নোৱাৰে। তথাপিতো আমি আশা ৰাখিম যে এটা সময়ত এই কেছৰো এটা ভাল মীমাংসা ওলাব আৰু তেখেতসকলো মুকলি আকাশত আহিব পাৰিব, এই কথাটো মই আশা ৰাখিম। এইটো মই NDP ৰিলেটেড এটা কথা কোৱা হ'ল। এটা চেম টাইম মই ফেচিলিটিটো আজি হাগ্ৰামা মহিলাৰী কক কেইদিনমান আগৰ পৰা কৈ আছে, আজি আমাৰ অফিচাৰবিলাকক থ্ৰিটেনিং দিছে। তেখেতসকলে থ্ৰিটেনিং কালচাৰৰ পৰা আহিছে, দম কালচাৰৰ পৰা আহিছে, দাদাগিৰি কালচাৰৰ পৰা আহিছে। আৰু আমাৰ অফিচাৰবিলাকক কৈ আছে কোনো অৰ্ডাৰ চৰ্ডাৰ নিদিবি, পিছত কিন্তু মই ৰিস্ক নলওঁ বুলি, যেনেবা তেখেতে আৰু চিফ হ'বহে। আমি চৰকাৰ বনাম নবনাম সেইটো বাদ কথা, হাগ্ৰামা মহিলাৰ যে আৰু কোনোদিন চিফ হ'ব নোৱাৰে এইটো সত্য কথা। মই চিফ হওঁ না নহওঁ এইটো বেলেগ কথা। মই গণতান্ত্ৰিক মানুহ, মই তেখেতৰ নিচিনা দাদাগিৰি কৈ নলওঁ মই 20 বছৰ চিফ হ'ম, 40 বছৰ চিফ হ'ম। BTC ৰাইজেহে ডিচাইড কৰিব কোনে চিফ হ'ব, কোনে চৰকাৰ বনাব। আজি তেখেতে কৈছে যে মই অফিচাৰবিলাক কিবা এটা কৰিলে ৰিস্ক নলওঁ। তেখেতে কোন হৈ ৰিস্ক ল'বলৈ? তেখেতৰ 3000 কোটিটো কোনে ৰিস্ক ল'ব এতিয়া? 3000 কোটি টকা যে ধাৰ লুগাই থৈ গ'ল, আজি সেই ঠিকাদাৰবিলাকক বাছি বাছি দুখীয়া গৰীববিলাকক আমি পইচা দি আছোঁ, বিল দি আছোঁ। তেখেতৰ পাপ আমি ধুই আছোঁ। 300 কোটি টকা আমাৰ ফাণ্ডৰ পইচা, কাম কৰিব লগা পইচা, সেই কণ্ট্ৰেক্টৰবিলাকৰ মুখটো চাই পেলাই আমি তেখেতসকলক বিল দিলোঁ। 3বাৰকৈ বিল দিলোঁ আমি বিভিন্ন ডিপাৰ্টমেণ্টত। 3500 মানুহৰ পেটত হাগ্ৰামা মহিলাৰে লাট মাৰি থৈ গৈছে। 3500 সেই মানুহবিলাক কিন্তু এতিয়াও জীয়াই আছে, তেখেতসকলে কৈ আছে। আৰু তেখেতসকলে লিডাৰক সন্মান কৰিব জানে কাৰণে আজি ৰাজপথত ওলাই অহা নাই, তেখেতসকলে সন্মান কৰি বহি আছে। গতিকে আজিৰ সময়ত যিটো মিছৰুল তেখেতসকলে কৰি গ'ল, সেই লিগেচিটো চেঞ্জ কৰোঁতে আমাক অলপ টাইম লাগিল, কিন্তু আমি এইটো চেঞ্জ কৰি দিলোঁ। আৰু এতিয়া লাহে লাহেকৈ যি কথাবিলাক তেখেতসকলে পাব্লিকৰ আগত কৈছে যে UPPL ঠগাইছে, UPPL অমুক কৰিছে, তমুক কৰিছে, চাকৰি দিব নোৱাৰে, অমুক দিব নোৱাৰে। আমি তেখেতসকলৰ নিচিনা কণ্ট্ৰেকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টোপনি নাযোৱা কৰিব বিচৰা নাই। আমাৰ যোনে চাকৰি ল'ব সি ভালকে শুব পাৰিব, সি 8 ঘণ্টা শুব পাৰিব ভালকে। তেখেতসকলৰ যিবিলাক চাকৰি ল'লে আজি 17 বছৰ, এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে শুব পৰা নাই, ঘূৰি আছে ইটো ঘৰে, ইটো ৰাস্তাই, ক'ৰবাত EMক আগৰি ধৰে, ক'ৰবাত অফিচাৰক আগৰি ধৰে, চাকৰি দিয়ক। আমাৰ দিনত চাকৰি পোৱা একজন মানুহ ক'তো যাব লগা হোৱা নাই, টোপনি হাৰা হোৱা নাই, সি ভালকে টোপনি মাৰিব পাৰিছে। আমি যি আজি তেখেতসকলে কৈছে, সেইদিনা তেখেতসকলৰ পাৰ্টিৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে। কোনটো শিক্ষক ভুৱা? টেট পাছ কৰাটো ভুৱা না 99ৰটো ভুৱা? 99ৰ শিক্ষকবিলাকৰ 2বাৰ 3বাৰ টকা লৈ তেখেতসকলৰ ভাল ডাঙৰ ডাঙৰ নেতাসকলে, নাম ক'ব পাৰোঁ চব, লাজ পাব তেখেতসকলে। মই তেখেতসকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই, কিন্তু বেছিকে প্ৰভোগ কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লৈ। কোনে কোনে পইচা লৈছে, গুৱাহাটীত কোনটো হোটেলত লৈছিলে, কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে, ক'ত বহি লৈছিলে, কোনজন EMA লৈছিলে, তাৰ লগত কোন অফিচাৰ আছিলে, সব তথ্য আমাৰ তাত আছে। আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো। বৰ্তমান আমাৰ যিখিনি এক্স গ্ৰেচিয়া মাৰ্টিয়াৰৰ দিব লগা আছিলে, ভেৰিফাইড লিষ্টৰ পৰা যিখিনি আছিলে কমপ্লিট দিয়া হ'ল। ভেৰিফিকেশ্যন প্ৰচেছ আৰু চলি আছে, যদি আৰু ভেৰিফাইড লিষ্ট আহিলে মাৰ্টিয়াৰক আমি আকৌ দিম। কিন্তু BLT আৰু এপছুৰ কিছুমান শীৰ্ষ নেতৃবৃন্দ যিবিলাক শ্বহীদ হৈছিলে বা সেই সময়ত যিসকল শ্বহীদ হৈছিলে, ইয়াৰ বহুখিনি এক্স গ্ৰেচিয়া পোৱা নাই, সেইটো ৰৈ গৈছে।
গতিকে সেই যিটো লিষ্ট এই লিষ্টটোকো আমি পুনৰ ভেৰিফাই কৰা আৰম্ভ কৰিছোঁ যাতে সেই সকল যিসকল শ্বহীদ জাতিৰ কাৰণে তেখেতসকলে প্ৰাণ আহুতি দিলে তেখেতসকলৰ পৰিয়ালবৰ্গলৈ অলপমান সকাহ পোৱাৰ নিচিনাকৈ আমি তেখেতসকলক এক্সগ্ৰেছিয়া দিয়াৰ কামটো অতি শীঘ্ৰে আৰম্ভ কৰিম ফেজ ৱাইজত গতিকে এই কথাটোৱে মই আজি ডিক্লেয়াৰ কৰিছোঁ এতিয়া মই আমাৰ চৰকাৰখন আপোনালোকে সকলো জানে যে আমাৰ চৰকাৰখন 2020 চনৰ 15 ডিসেম্বৰত চৰকাৰটো ফৰ্ম হৈছিল আৰু এই সময়ত বহুতখিনি চ্যালেঞ্জেস আমি ফেস কৰিছিলোঁ চৰকাৰত বহি কি আমি চৰকাৰীভাৱে যিখিনি সহায় সহযোগিতা পাব লাগে ইভেন ইনসাইড দা অফিস আমি সেই সহায়খিনি কেতিয়াবা পোৱা নাছিলোঁ আউটসাইড দা অফিস আমি বহুতখিনি ৰেজিস্ট্যান্স আমি ফেস কৰিব লগা হৈছিল প্ৰথমতে আমি এক বছৰ কোভিডৰ কাৰণে কাম কৰিব পৰা নাছিলোঁ কোভিডত গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বই কোভিডৰ কাৰণে ডিসরাপ্ট হৈ গৈছিল তো আমাৰ বিটিআৰ অঞ্চল আমি কোভিডৰ কাৰণে কাম কাজ বিলাক বন্ধ ৰাখিব লগা হৈছিল 1.5 বছৰ যোৱাৰ পিছত স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ পিছত আমি লাহে লাহেকৈ 2022 ৰ পৰা কাম বিলাক আৰম্ভ কৰিছিলোঁ আৰু সেইখিনি সময়ৰ পৰা আজিলৈকে যিখিনি এই সময়ৰ কমপ্লিটলি সিস্টেমেটিক ফেইলাৰ সিস্টেমৰ ফেইলাৰ আগৰ বিপিএফৰ চৰকাৰৰ যেটো কমপ্লিটলি ফেইলাৰ এই ফেইলাৰৰ লিগেসিটো লৈ প্লাই এই ফেইলাৰৰ যেটো পৰিৱেশটো লৈ প্লাই আমি চৰকাৰৰ বহিব লগা হৈছিল তেখেত সকলৰ লিগেলিসিটো টোটালি আনৰুলি সিস্টেম ফেইলাৰ আৰু সেই সময়ৰ হত্যা হিংসা ভাবুকি তেনেকা বহুত পৰিৱেশৰ মাজত আহি প্লাই আমি চৰকাৰত বহিছিল আৰু সেই সময়ত যেটো দেখা গৈছিল নিশ্চয়তা একো নাছিলে সব অনিশ্চয়তাই আছিল এইখিনি সময়ত আমি ইলেক্টেড গভৰ্নমেন্ট হিচাপে আমি সকলো ইলেকশনত জিকি আহি গভৰ্নমেন্ট আমি ফৰ্ম কৰিছিলোঁ আৰু ভাৰতৰ সংবিধানত যেটো আছে কি ইলেক্টেড গভৰ্নমেন্টক সব পাৱাৰখিনি দিয়া যায় আৰু সেই পাৱাৰখিনি আমি লৈছিলোঁ আৰু সেইখিনি পাৱাৰটো লৈ প্লাই আমি আমাৰ যেটো কাম কৰা কামটো আমি আৰম্ভ কৰিছিলোঁ তো এই কামটো আমি আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকে দেখিছে কি আমি প্ৰথমতে পিস গ্ৰীণ আৰু স্মাৰ্ট বিটিআৰ এটা টাৰ্গেট ৰাখি প্লাই এটা আমাৰ প্ৰিন্সিপল হিচাপে লৈ প্লাই আমাৰ কামটো আমি আৰম্ভ কৰিছিলোঁ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি 2020 চনত শান্তি চুক্তি কৰাৰ পিছত এই চুক্তিৰ বিভিন্ন ক্লজ বিলাক ৰূপায়ণ কৰাৰ কাৰণে সঘনে চৰকাৰৰ লগত আলোচনা কৰি আছো ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আৰু বহুতখিনি ইম্পৰ্টেন্ট ক্লজ ইতিমধ্যে ইমপ্লিমেন্ট হৈ গল আৰু কিছুমান ক্লজ চলি আছে ইমপ্লিমেন্টেশনটো কিন্তু ইয়াৰ ভিতৰতে এনডিবি সকল যিসকলে বহুত দশকৰ পৰা দশক ধৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিল সেই সকলৰ ওপৰত ৰুজু হোৱা বহুতখিনি কেছ আছিল যিবিলাক নন হাইনিয়াছ ক্ৰাইম আমাৰ থানা লোকেল থানা বিলাকত আছিল লোকেল কোডত আছিল এই নন হাইনিয়াছ ক্ৰাইম বিলাক আগতে সব কেছ বিলাক ডিসপোজ কৰা হল এইবিলাক মানে সব কেছ বিলাক ফিনিশ কৰা হল কেছ নাই আৰু কিছুমান কেছ আমাৰ চুক্তিৰ আগতে যেটো আছিল কনভিক্টেড আছিল এই কনভিক্টেড ডিক্লাৰেশনত কিছুমান এনডিবিৰ শীৰ্ষ নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা তেনেকা কিছুমান আছে এই কেছটো চলি আছে এতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো চলি আছে তাত আমি যিমান পাৰো আমাৰ পৰা সহায় আমি আগবঢ়াই আছো যাতে এই কেছটো ভালৰ ফালে বা কেছটো সলিউশন কৰিব পৰা যায় ইয়াৰ কাৰণে থ্ৰু জুডিচিয়াৰী প্ৰসেস ইয়াৰ পিছত আমাৰ 54 এনডিবি কেডাৰ সকলে এনআই কেছত আছিলে টোটাল কেছৰ নাম্বাৰটো হল 9টা কিন্তু মানুহ আছে 54 এই 54 জন এনডিবি কেডাৰ কাৰবা ট্ৰায়াল হৈছে কাৰবা ট্ৰায়াল হোৱা নাই সবে জেলত আছে সেই সকলৰ কেছটো এনআইত চলি আছে তো এই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনডিবিৰ আমাৰ যিসকল প্ৰাক্তন নেতৃবৃন্দ বিটিআৰ চৰকাৰ এপসু সবে মিলি
আমি সঘনে অনুৰোধ কৰি আছিলোঁ যে এই NIAৰ পৰা কেছখিনি আনিব লাগে আৰু সেইটো ডিছপ'জ কৰাৰ কাৰণে বা ৰিজল্ভ কৰাৰ কাৰণে কাম কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে আৰু যোৱা বছৰে মানে 2024তে ভাৰত চৰকাৰলৈ লিখিলে। আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক লগ কৰিলোঁ দুবাৰ তিনিবাৰ আৰু তেখেতক কথাটো ক'লোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হোম ছেক্ৰেটাৰীক নিৰ্দেশ দিলে আৰু এই কেছবিলাক IBৰ পৰা হোম ছেক্ৰেটাৰীৰ পৰা চবে চালি জাৰি চাইছে আৰু এই কেছটো যোৱা 8/4 তাৰিখে যিটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যিটো নেকি আমাৰ NIAৰ তৰফৰ পৰা আমাৰ অসমৰ DGPলৈ এই গোটেই কেছটো প্ৰেৰণ কৰিছে। মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে। গতিকে এই 54 জন যিখিনিয়ে আমাৰ জেলত আছিলে, যি কেছটো NIAৰ হাতত আছিলে, এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে সকলো অনুৰোধ কৰা হিচাপে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী